ब्रह्मा गुरु विष्णु गुरुदेवा महेश्वर गुरुर्साक्षात् परं ब्रह्मा तस्मै श्री गुरुवे नमः। কালকেতু যুবরাজ, আজি অতি আনন্দের দিন। হয় যুবরাজ, আজি অতি আনন্দের দিন। স্নেহর ভনে মোর দৈবকীরে শোভা পরিণয় সম্পন্ন হয়েছে অতি মাঙ্গলিক ভাবে। অতি সুখী মই বসুদেৱৰ হাততে ভনীটিকে সমৰ্পণ কৰি আজি মই অতিকে আনন্দিত। হয় যুবরাজ, দৈবকীর বাবে বসুদেৱে উপযুক্ত বৰ, সেইভাবে ময়ো আজি লভিছো অতিকৈ আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। যুবরাজ, আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুবরাজ, পিতৃ মাতৃয়ে বাৰু নিজে কন্যাকে এজনে অচিনাকি লোকৰ হাততে কোনে হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবরাজ, ইয়ে হৈছে জগতৰে চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, মনে যে নামানে বুঝনি দৈবকী ভনীটি মোৰ অতি আদৰৰ পঠিয়াই তাইকে দূৰ দূৰলৈ কিদৰে থাকো এই শূন্য কাৰেঙত। যুবরাজ, গুণী জ্ঞানী বিবেকী আপুনি। আপুনিয়ে যদি হয় শোকাতুৰ, দৈবকীক বাৰু কোনে যাচিব সান্তনা। সঁচা কালকেতু, কিন্তু বুঝিও নুবুঝে মোৰ অৱশ্যে পৰাণে। যুবরাজ, দৈবকী যে প্ৰাণে মোৰ নয়নৰ মণি, দৈবকী যে মোৰ অতুল সম্পত্তি। যুবরাজ, সেই দৈবকীকে বিদায় দি সুস্থ জ্ঞানে কিবা দৰে থাকো এই ধৰাত জীয়াই। যুবরাজ, দুর্বল নহব আপুনি।
পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকে যুৱৰাজ, শেষ হলে দুয়োকীৰ বিবাহ কাৰ্য যুৱৰাজ, সমক্ষণে চাপিছে ওচৰে যোৱা সাজু কৰা ৰথ মোৰ সিংহদাৰতে। আজি মই নিজেই ৰথৰে পাখি জৰি ধৰি লৈ যাম বৰ কন্যাকতি আনন্দ মনেৰে। ভাল যুৱৰাজ, আপোনাৰ আদেশ মই আখৰে আখৰে কৰিম পালন। যোৱা কালকেতো বহুদেৱ আহা বহুদেৱ দাদা, দাদা, দুয়োকী দুয়োকী নুটুকিবি নুটুকিবি চকুলোৱাই চকুলো টুকি তই মোক নিদিবি বেজাৰ। দাদা, ক্ষমা কৰা ভগ্নীক তোমাৰ। অতি অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। কি কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰ পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তোৰ, তাক মই কোনোকালে পাহৰিব নোৱাৰো দুয়োকী। কেতিয়াবা যদি কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলো ৰোহ ব্যৱহাৰ, এই বিদায়খনতে তই মোৰ মুখলৈ চাই সকলো পাহৰি যাবি আই, পাহৰি যাবি। ময়ো দাদা চিৰঋণী তোমাৰ কাষত। নাপাহৰো জীৱনত কেতিয়াও তোমাৰ এই অকৃত্ৰিম স্নেহ। হ'ব আই, নাকান্দিবি। শুভ লগ্ন তোৰ যাই পাৰ হৈ। আহ দৈৱকী বহুদেৱ, যুৱৰাজ, আজি এই শুভ মুহূৰ্ততে মোৰ এই আজলি ভনীটিকে তোমাৰ হাততে মই কৰিলো অৰ্পণ। সৰলা অজলা তাই অবোধি বালিকা, পদে পদে হ'ব পাৰে শত দুখ শত অপৰাধে। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি ক্ষমা কৰি দিবা তাই শত দুখ শত অপৰাধে। কিন্তু মনত ৰাখিবা বহুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা
মোৰ এই আজলি ভনীটি যেন কেতিয়াও নহয় বঞ্চিত। যুৱৰাজ, আদেশৰ কদাপিতো নকৰো লংঘন। আদেশ নহয় বসুদেৱ, ই মাথো অনুৰোধ মোৰ তোমাৰ আগতে। ভনীটি, দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতিয়েই তিৰোতাৰ জীৱনৰ ধন। তেওঁকে দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, পালিবি আদেশ সদা শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে, অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই পৃথিৱীত পাই কেইজনে। দাদা দিয়া আশীৰ্বাদে বিদায়ৰ বেলা, তজু পদে সৰুগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন বাট। আশীৰ্বাদ কিনো দিমেই বিদায়ক্ষণতে, অন্তৰ মোৰ দহিছে সঘনে। তথাপিতো হিয়া উজাৰি মই দিছো আশীৰ্বাদ, তহঁতৰ যুগ্ম জীৱনত হৰ গৌৰী হওক বসতি। বলা বসুদেৱ, যুৱৰাজ, আজি মই নিজেই ধৰি ৰথৰ পাক চৰি লৈ যাম তোমা দুয়োটিকে যদুপুৰীলৈ। পুৰণাৰীগণ মাংগলিক কুৰুলিত ধৰিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। দৈৱকী, কোনে কৰে অট্টহাস্য শূন্য গগনত? মূৰ্খ কংস, মোকেই উদ্দেশ্যে অট্টহাস্য উঠলি উঠিছে আজি সৈন্য গগনতে। সাৱধান কংস, চিদৈৱকীৰ বিয়পতি মহাসমাৰোহে আপোন পাহৰ আজি মূৰ্খ কংস তই। স্নেহৰ ভৰি তোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অবলীলাক্ৰমে। মৰণৰ দিন তোৰ তুৰন্ত সুৰ চমু চাপি
আহে দিনে দিনে আয়। আরে আজি অপূর্ব ঘোষণা সংহারিব কংসকে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে ই মিছা ই মিছা দৈৱকী মিছা ঈশা নহে কংস মনত পড়ে নে সেই ধৈর্যতির বল মনত পড়ে নে সেই ধৈর্যতির বল মনত পড়ে নে সেই ধৈর্যতির বল অতি সঁচা পৰিছে মনত সেই ধৈৰ্যতিৰ বৰে আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে ওৰাই দিছে মোৰে কৰ্তব্য নিজৰে কালকেতো কালকেতো আজো আছো যুৱৰাজে পাৰিব ৰাজে ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱালে অনন্ত যদি বত্ত পতা পালকে লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলতি পথি কৰা যাকে যতে পোৱা বলিয়াত তালে হাতী তুৰন্তে অনাই মেলি দিয়া যাকে তাকে প্ৰজা সাগৰৰ আনন্দ উৎসৱ হওক কেবে ধ্বংসৰ ধুমুহা শিৱৈক্য যুৱৰাজে অকল কালকেতুৱে কৰিছে অংগীকাৰ অলয়ৰ ঘণ্টা বাজিব আজি সিংহ নাদ কৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা মৃত দেহৰ ভৰতে তুলপাৰ হ'ব স্বৰ্গ মধ্য পাতালে ৰক্ত প্লাৱন হ'ব পৃথিৱীতে আনন্দ উজ্জ্বল শান্তিপূৰ্ণ মথুৰাতে অগ্নিবৃষ্টি শিলা বৰ্ষণ ৰক্ত প্লাৱন রক্ত প্লাবন রক্ত প্লাবন যুৱৰাজ বহুদেৱ যুৱৰাজ নতুন মিতিৰ মোৰ আৰু মোৰ চেনেহৰ ভগিনী দৈৱকী ভৱিষ্যতে ভাগ্যলিপি মোৰ কাহানী পাতি দুয়োজনে শুনিলা নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা যি আনন্দময় কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান এই কংসৰ মৰণ কি কৰিবা অমৃততে গৰল
উঠিল বেশ কথা খেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যতবাদে বিষৰ তিৰু সকলোবোৰ এই মুহূৰ্ততে সমন্ধরে দাকে পাকে তিলো দলিয়াই সরকার খাতে দৈয়কে খিলচ্ছেদি করি মুক্ত হব খোঁজাবনে মৃত্যু দুয়ারে ধমে বিরুদ্ধ করি চিরকাললৈ যুবরাজ শান্ত হো যুবরাজ মানৱ দৈপ্ৰাথীন দৈব্যক দম্ভালিৰে অতিক্ৰম কৰিব খোজাটো বা তুলতাহে মাথোন আনহাতে ভগ্নী হত্যা মহাপাপ মোক বাধা নিদিবা বসুদেৱ আঁতৰ হবনে খৰে মুখৰে পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা কোৱা দাদা কেইবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সাধিছে দাদা কিয় দাদা কিয় এই পিখাচি নয় তোর কেকু অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ আছে সকলোৱে কংসৰে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কোনে জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছা মতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় হবৰ বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বেৰে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী লংঘিছে বসুদেৱ হত্যা কৰি ভগিনীক নিজৰ মৰণক তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিৰম্বই ঘটাই বিখিনি তোমাৰ কথাই সঁচা ৰজামই যেনে ইচ্ছাবৰে তেনেই বিধানে প্ৰথমতে তৈয়কে কৰিম সংসাৰ আৰু তাৰ পাছতে চাম্ভালি দৰে সেই তৈয়কীৰ গৰ্ভজাত অষ্টমী সন্তানে কিদৰে কৰিব পাৰে এই কংসকে নিধনে সাজু হ দৈয়কী তই মৃত্যুৰে নিমিত্তে সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰূপ জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কঁপিছা ভয়ত এই দৈয়কীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ ৰাগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেউতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ দাদা হাঁহি হাঁহি কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগিনী হত্যাৰ কলংক কালিমা খানি ক্ষত্ৰিয়
বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতত বীৰৰ সমাজে শতমুখে কৰিব গঞ্জনা, নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়তে সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে বীৰ বুলি জগতত হ'ব পৰিচিত। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱ। তাৰো আছে এক সহজ উপায়। উপায় দৈৱকীও থাকিব জীয়াই, আৰু তোমাৰো ৰাজা একো নহ'ব অনিষ্ট। কৰজোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ বসুদেৱ, দৈৱকীৰ প্ৰাণ দানে নহয় সম্ভৱে। তাৰ পৰিৱৰ্তে যুৱৰাজ, যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান, একে একে কৰি আনি তুলি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হ'ব তুমি নিজ ইচ্ছা মতে। অসম্ভৱ অসম্ভৱ স্বামী, নজনাবা নজনাবা তেনোৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি, সৰগৰ দেৱশিশু, সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী, জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। নাই কোনো এনে মাতৃ ধৰাৰ পক্ষত যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানৰ স্নেহ। ভাবিছো পাৰিবানে সঁচাই কৈ অধিক পালিব, পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ। যদি পাৰা নাই মোৰ আপত্তি অলপ, তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকীকে। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা তুমি জীৱা আছে সকলো আমাৰ। তথাপিও কওঁ মিছা মই নকওঁ কদাপি, সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ স্পৰ্শ কৰি অৰ্ধাংগিনীক দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা তব সন্মুখত, যি কৈছো আখৰে আখৰে কৰিম পালন। দৈৱকী এয়া তুমি কি কৰিলা স্বামী, কিয় কৰিলা ভীষণ প্ৰতিজ্ঞা? দেৱী প্ৰতিশ্ৰুত মই নিজ প্ৰতিজ্ঞা। বেশ, এতিয়া কৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নশীল নিজ সন্তানৰ কৰাকৈ প্ৰস্তুতি নিজকে। ধন্য ধন্য কালকেতু।
কন্যা দংশলীলা বন্ধ কৰা দংশলীলা বন্ধ কৰা দাদা বুজক সকলোৱে কংসৰে বীৰত্ব কংসৰে ক্ষমতা আৰু কংসৰে শক্তি কিমান হাতেৰে পাপিয়াকে দৈবকী যুৱৰাজ যুৱৰাজ দৈবকী দৈবকী ভগৱান তুমি ক'ত প্ৰভু তুমি ক'ত অতি ওচৰতেই দেৱ অতি ওচৰতেই